Hello students, মই সংগীতা মেমে তোমালোক সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ তোমালোক সাগে নিশ্চয় সকলো ভালে আছা সকলো ধুনিয়াকে পঢ়ি আছা বুলি আমি আশা কৰিছো সদায় ধুনিয়াকে নধৰে পঢ়ি থাকিবা তোমালোকৰ পৰীক্ষালে যেহেতু বেছি সময় নাই খুব বেছি হাতত আছে মাথো 25টা দিন এই 25টা দিন তোমালোকে বহুত ধুনিয়াকে পঢ়িব লাগিব এই 25টা দিনৰ ভিতৰতে কিন্তু তোমালোকে সকলোবোৰ সিলেবাস কমপ্লিট কৰাৰ উপৰিও তোমালোকৰ মেথছে হওক মেন্টাল এবিলিটিয়ে হওক অসমীয়াই হওক ভাষা জ্ঞানে হওক তোমালোকে সকলোবোৰ সমানে আগুৱাই নি পঢ়ুৱাব লাগিব পঢ়ি থাকিব লাগিব আৰু তোমালোকে কিন্তু খেলা ধুলা বা মোবাইল চাই মেলি সময় অভাৱত নষ্ট নকৰিবা এতিয়া আজিয়ে তোমালোকৰ অসমীয়াৰ এটা অনুচ্ছেদ আমি আলোচনা কৰো আৰু সকলোৱে কিন্তু ধুনিয়াকে অসমীয়াখিনি পঢ়িবলৈ চেষ্টা কৰিবা যেহেতু অসমীয়াৰ অনুচ্ছেদখিনিৰ মাজতে তোমালোকৰ এনসাৰখিনি থাকিব তোমালোকৰ কোৱেশ্চনটোত যেটো এনসাৰ হ'ব সেই এনসাৰটো কিন্তু তোমালোকৰ সেই অসমীয়া ভাষা জ্ঞানৰ যোনকিটা অনুচ্ছেদ আহিব সেই অনুচ্ছেদ কিটাতে কিন্তু তোমালোকৰ এনসাৰটো থাকিব এতিয়া চাও আহা তোমালোকৰ অসমীয়াৰ এটা অনুচ্ছেদ আমি আজিৰ এই ভিডিওটোত আলোচনা কৰিম কেনে ধৰণেনো তোমালোকৰ পৰীক্ষাত তোমালোকৰ নবোদয় বাছনি পৰীক্ষাত তোমালোকে কেনে ধৰণেৰে তোমালোকৰ অসমীয়াৰ অনুচ্ছেদসমূহ পঢ়ি পেলাই উত্তৰ কৰিব লাগিব উত্তৰবিলাকৰ প্ৰশ্নকেইটাৰ উত্তৰ ক'ত থাকিব কেনে ধৰণে তোমালোকে সলভ কৰিব লাগিব সেই বিষয়ে আমি আলোচনা কৰো আহা ঠিক আছে এতিয়া চাবা দীপ বৰ্তমান পঞ্চম শ্ৰেণীত পঢ়ে সৰুৰে পৰা তেওঁ কিতাপ পঢ়িবলৈ ভাল পায় এতিয়া দীপ নামৰ এজন ল'ৰা আছিলে বা দীপ নামৰ কোনোবা এগৰাকী ব্যক্তি আছিলে বা পঢ়া শুনা কৰা ছাত্ৰ বা ছাত্ৰী কোনোবা এগৰাকী আছিলে এতিয়া দীপে পঞ্চম শ্ৰেণীত পঢ়ে কি শ্ৰেণীত পঢ়ে দীপ পঞ্চম শ্ৰেণীত পঢ়ে অৰ্থাৎ ক্লাছ 5ত পঢ়ি আছে সি আৰু সি সৰুৰে পৰা তেওঁ কিতাপ পঢ়িবলৈ ভাল পাইছিল আৰু দীপে সৰুৰে পৰা কিতাপ পঢ়িবলৈ ভাল পাইছিল সি সৰুৰে পৰা কিতাপ পঢ়াৰ অভ্যাস কৰিছিল আৰু কিতাপ পঢ়ি সি ভাল পাইছিল ঠিক আছে এতিয়া চাবা এদিন তেওঁৰ হাতত পৰিল এখন অমূল্য কিতাপ এতিয়া এদিন কি হ'ল এদিন দীপৰ হাতত কিন্তু এখন অমূল্যবান কিতাপ তাৰ হাতত পৰিলে এদিন এখন সি কিতাপ পঢ়াৰ যোনটো তাৰ অভ্যাস যোনটো তোমালোকৰ নাই চাগে হয় নে নহয় তোমালোকৰ কিতাপ পঢ়াৰ অভ্যাসটো নাই সেই কাৰণে যেতিয়া আমি ক্লাছ লওঁ তোমালোকক যেতিয়া পঢ়িবলৈ দিও অসমীয়াখিনি তোমালোকে হলহলিয়াকৈ অসমীয়াখিনি পঢ়িবলৈ নোৱাৰা তোমালোকৰো কিন্তু সেই কিতাপ পঢ়াৰ অভ্যাস কৰিলেহে তোমালোকে সেই অসমীয়াৰ অনুচ্ছেদখিনি অতি সহজভাৱে তোমালোকে উত্তৰখিনি কৰিব পাৰিবা ঠিক আছে এতিয়া চাবা এদিন তাৰ হাতত এখন অমূল্য কিতাপ ভূপেন হাজৰিকাৰ জীৱনী তাৰ হাতত মানে সি এদিন ভূপেন হাজৰিকাৰ জীৱনী কিতাপখন সি পঢ়িবলৈ লৈছিলে ঠিক আছে কিতাপখনত তেওঁ জীৱনৰ কাহিনী পঢ়ি দীপৰ মনত সাহিত্যৰ প্ৰতি আকৰ্ষণ জন্মিল ভূপেন হাজৰিকাৰ জীৱনী যোনখন আত্মজীৱনী আছে ভূপেন হাজৰিকাৰ জীৱনী নামৰ কিতাপখন পঢ়ি দীপৰ কি হৈছিলে মনত সাহিত্যৰ প্ৰতি আকৰ্ষণ জন্মিল তাৰ মানে সেই ভূপেন হাজৰিকাৰ কিতাপখন পঢ়াৰ পাছত তাৰ মনটো মানে সাহিত্যৰ প্ৰতি ধাৱমান হ'বলৈ ধৰিলে সি সাহিত্যৰ প্ৰতি তাৰ কিছু ইচ্ছুকতা জন্মিলে সাহিত্যৰ প্ৰতি কিছু অসমীয়া সাহিত্যই হওক বা ভূপেন হাজৰিকাৰ জীৱনী পঢ়ি সি ইনস্পায়াৰ হ'ল ইনস্পিৰেশ্যন হিচাপে তাক ভূপেন হাজৰিকাক তেখেতক ল'লে আৰু সি তাৰ পিছত সাহিত্যৰ প্ৰতি আকৰ্ষিত হ'ল বুলি কোৱা হৈছে ঠিক আছে এতিয়া চাবা তেওঁ উপলব্ধি কৰিলে যে কিতাপৰ পাতবোৰত লুকাই থাকে আমাৰ সমাজৰ বিভিন্ন ধাৰণা আৰু চিন্তা ভাৱনা এতিয়া সি কিতাপখন পঢ়াৰ পাছত বা তাৰ যে সৰুৰে পৰা কিতাপ পঢ়াৰ অভ্যাস আছিলে কিতাপ পঢ়াৰ অভ্যাসৰ বাবে সি সেই কিতাপখন পঢ়াৰ পাছত উপলব্ধি কৰিছিলে নিজে বুজি পাইছিলে যে কিতাপৰ পাতবোৰত লুকাই থাকে মানে কিতাপৰ এটা পৃষ্ঠাত লুকাই থাকে কিতাপৰ এটা পৃষ্ঠাত লুকাই থাকে আমাৰ সমাজৰ বিভিন্ন ধৰণৰ চিন্তা ভাৱনাসমূহ লুকাই থাকে আমাৰ সমাজ ব্যৱস্থাত চলি থকা আমাৰ সাহিত্য সংস্কৃতি শিক্ষা পৰিৱেশ সকলো ধৰণৰ এই দিশসমূহ কিন্তু সেই কিতাপৰ পৃষ্ঠাসমূহৰ মাজেৰে লুকাই থাকে বুলি কোৱা হৈছে বা চিন্তা ভাৱনাসমূহ এই কিতাপৰ পৃষ্ঠাসমূহতে থাকে বুলি কোৱা হৈছে তে তোমালোকে চাগে নিশ্চয় বুজি ইনো পাইছা চাগে বুজিটো নোপোৱাকে থকা নাই
তোমালোকে পৰীক্ষাত এবাৰ পঢ়িছা, দুবাৰ পঢ়িছা, বুজি পোৱা নাই, আকৌ 3 নম্বৰ বাৰ পঢ়িবা। যদিও তোমালোকে বুজি পোৱা নাই তেতিয়াহ'লে আকৌ পঢ়িবা আৰু পঢ়ি চাবা। তাৰপিছত তোমালোকৰ প্ৰশ্নটোত কি দিয়া আছে, অনুচ্ছেদটোত তোমালোকৰ প্ৰশ্নত কি দিয়া আছে, অনুচ্ছেদটো পঢ়িবা। প্ৰশ্নত কি বিচাৰিছে উত্তৰকেইটা চাবা। উত্তৰকেইটা A, B, C, D অপশ্যনকেইটা চাবা। বোলে অপশ্যনকেইটা চাই পেলাইও তোমালোকে পঢ়ি পেলাইও বুজি পোৱা নাই, আকৌ পঢ়িবা। তেতিয়া তোমালোকে সেই উত্তৰকেইটা যে এই অনুচ্ছেদটোতে পাবা। একো ভয় কৰিব নালাগে, তোমালোকে ধুনীয়াকে পঢ়ি উত্তৰকেইটা এই অনুচ্ছেদকেইটাৰ পৰা কৰিব লাগিব। এতিয়া চাবা, আমি অকণমান পিছলৈ গৈছো। তেওঁ উপলব্ধি কৰিলে যে কিতাপৰ পাতবোৰত লুকাই থাকে আমাৰ সমাজৰ বিভিন্ন ধাৰণা আৰু চিন্তা ভাৱনা। তাৰ পৰা মাত্ৰ শিক্ষাই নহয়, জীৱনৰ মূল্যৱান পাঠো শিকিব পাৰি। এতিয়া চাবা, এই কিতাপসমূহৰ পৰা এতিয়া দীপ নামৰ ল'ৰাজনে বা দীপ নামৰ সেই ছাত্ৰজনে, ছাত্ৰীগৰাকীয়ে কিতাপখন যে পঢ়িলে, তাৰ যে সৰুৰে পৰা কিতাপ পঢ়াৰ অভ্যাস এটা হ'ল, কিতাপ পঢ়াৰ অভ্যাসটোৰ ফলত সি এদিন ভূপেন হাজৰিকাৰ জীৱনী নামৰ কিতাপখন পঢ়িছিলে আৰু সেই ভূপেন হাজৰিকাৰ জীৱনী নামৰ কিতাপখন পঢ়ি সি সাহিত্যৰ প্ৰতি ধাৱমান হৈছিলে, সাহিত্যৰ প্ৰতি সি আকৰ্ষিত হৈছিলে, তাৰ ইচ্ছা জাগিছিলে যে সাহিত্য বস্তুটো কেনেধৰণৰ, সাহিত্য বস্তুটোৰ প্ৰতি মানে তাৰ ইচ্ছা জাগিছিলে নতুন নতুন দিশ শিকিবৰ বাবে। আৰু সি তোমালোকৰ এই অনুচ্ছেদটোত এনেধৰণেও উল্লেখ কৰিছে, কিতাপৰ পৃষ্ঠাসমূহত লুকাই থাকে আমাৰ সমাজৰ বিভিন্ন ধাৰণা আৰু চিন্তা ভাৱনা। এতিয়া চাবা, তাৰ পৰা মাত্ৰ শিক্ষাই নহয়, সেই কিতাপসমূহৰ পৃষ্ঠাবোৰৰ পৰা বা কিতাপসমূহৰ পৰাই কেৱল শিক্ষা লাভ কৰাই নহয়, জীৱনৰ মূল্যৱান পাঠো শিকিব পাৰি, জীৱন ধাৰণৰ মূল্যৱান পাঠো শিকিব পাৰি। তোমালোকে আজি এখন কিতাপ পঢ়িছা, সেই কিতাপখনৰ পৰা অকল তোমালোকে নিজৰ জীৱনত শিক্ষা লাভ কৰিছা বা তোমালোকে পঢ়িছা, পৰীক্ষাত নম্বৰ পাইছা, পঢ়ি পেলাই পৰীক্ষাত নম্বৰ পোৱাটোৱেই জীৱনৰ মূল লক্ষ্য নহয়। কিন্তু তোমালোকে সেই কিতাপখনৰ পৰা জীৱন বাটত চলি থকা জীৱন যুঁজখনত তোমালোকৰ কেনেধৰণে মূল্যৱান হৈ পৰিছে সেইটোহে ডাঙৰ কথা। জীৱনৰ মূল্যৱান পাঠো কিন্তু সেই কিতাপসমূহে শিকায় বুলি কৈছে। এতিয়া চাবা, দীপে বুজিলে যে সাহিত্যক সমাজৰ দৰ্পণ বুলি কোৱা হয়। এতিয়া দীপে কিতাপখন পঢ়াৰ পাছত কি বুজিছিলে, সাহিত্যক কিন্তু সমাজৰ দাপোন স্বৰূপ বুলি কোৱা হয় বা দাপোন বুলি কোৱা হয়। তোমালোকে মন কৰি যাবা দেই, তোমালোকৰ কেনে ধৰণৰ অনুচ্ছেদবিলাকত কেনে ধৰণৰ শব্দ দিয়া হৈছে, এই শব্দটো কিন্তু তোমালোকৰ সেই অনুচ্ছেদটোৰ প্ৰশ্নত থাকিব, প্ৰশ্নৰ শিতানত তোমালোকৰ থাকিব। প্ৰশ্নটোত তোমালোকৰ উত্তৰ A, B, C ৰ পৰা তোমালোকে বাচিব লাগিব। সেইবাবে তোমালোকে এবাৰ বুজি নাপালে দুবাৰ পঢ়িবা, 3 বাৰ পঢ়িবা। পৰীক্ষাত কিন্তু বুজি পোৱা নাই, পঢ়িব পৰা নাই, উত্তৰটো বিচাৰি পোৱা নাই বুলি কিন্তু এৰি থৈ নাহিবা। 2বাৰ 3বাৰ পঢ়িবলৈ চেষ্টা কৰিবা, উত্তৰটো কিন্তু তোমালোকৰ অনুচ্ছেদটোতে পাবা। তাৰপিছত চাবা, য'ত মানুহৰ সুখ দুখ চিন্তা আৰু সংস্কৃতিৰ প্ৰতিফলন থাকে। এতিয়া কৈছে, সাহিত্য হৈছে আমাৰ সমাজৰ দাপোন স্বৰূপ, য'ত মানুহৰ সুখ দুখ চিন্তা আৰু সংস্কৃতিৰ প্ৰতিফলন থাকে। এতিয়া সাহিত্যক কি বুলি কোৱা হৈছে, সাহিত্যক সমাজৰ দাপোন স্বৰূপ বুলি কোৱা হৈছে। আৰু য'ত কি লুকাই থাকে, য'ত থাকে মানুহৰ সুখ দুখ চিন্তা আৰু সংস্কৃতিৰ প্ৰতিফলন থাকে বুলি কোৱা হৈছে। এতিয়া চাবা, ইয়াৰ পিছত দীপে সিদ্ধান্ত ল'লে যে তেওঁ দিনে দিনে নতুন নতুন কিতাপ পঢ়িব। আৰু দীপে সেই যে ভূপেন হাজৰিকাৰ জীৱনী নামৰ কিতাপখন পঢ়ি সেই সাহিত্যৰ প্ৰতি আকৰ্ষিত হ'ল। সেই সাহিত্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ পাছত সি বুজিলে যে কিতাপৰ পৃষ্ঠাসমূহে অকল শিক্ষা দিয়াই নহয়, জীৱনৰ মূল্যবোধো শিকায়, জীৱন বাটৰ মূল্যবোধ শিকায়। আৰু সাহিত্য হৈছে আমাৰ সমাজৰ এক দাপোন স্বৰূপ, আৰু য'ত লুকাই থাকে মানুহৰ সুখ দুখ চিন্তা সংস্কৃতিৰ প্ৰতিফলন থাকে। আৰু সি তেতিয়াই উপলব্ধি কৰি এটা কথা বুজিলে যে দীপে তাৰ পিছত সিদ্ধান্ত ল'লে। কি সিদ্ধান্ত ল'লে দীপে? দীপে সিদ্ধান্ত ল'লে সি দিনে দিনে নতুন কিতাপ পঢ়িব আৰু নিজৰ জ্ঞান বৃদ্ধি কৰিব। তেওঁ জানিলে যে সাহিত্যই মানুহৰ মন মানসিকতা বিকাশৰ এক প্ৰধান মাধ্যম। এতিয়া সাহিত্য কি হৈছে? সাহিত্য হৈছে
মানুহৰ মন মানসিকতা বিকাশৰ এক প্ৰধান মাধ্যম এতিয়া তোমালোকে চাগে নিশ্চয় বুজি পাইছা যোনে যোনে বুজি পোৱা নাই কমেন্ট সেকশনত কমেন্ট কৰিবা নহলে আমি ক্লাছত ডিসকাস কৰিম তোমালোকে কি বুজি পোৱা নাই ঠিক আছে এতিয়া কিন্তু তোমালোকৰ যোনসমূহ কোৱেশ্চন এনসাৰ আছে কোৱেশ্চন এনসাৰ খিনি আমি সলভ কৰিম তোমালোকে এনসাৰ কেইটা কিন্তু কি কৰিব লাগিব এনসাৰ কেইটা মোক কমেন্ট কৰি জনাব লাগিব তোমালোকে ভিডিওটো ষ্টপ কৰি লবা এনসাৰটো মোক কমেন্ট কৰি জনাবা তেতিয়াহে মই গম পাম তোমালোকে পাৰিছানে নাই পৰা ঠিক আছে এতিয়া চাবা তোমালোকৰ অনুচ্ছেদটোত আছিলে দীপ নামৰ এজন ল'ৰা আছিলে কি দিনে দিনে নতুন নতুন কিতাপ পঢ়িছিলে ক্লাস 5ত পঢ়ি আছে সি সৰুৰে পৰা কিতাপ পঢ়াৰ অভ্যাস আছিলে তাৰ কি এদিন কি কিতাপ পঢ়িছিলে হেতু কথাই তোমালোকৰ এই প্ৰশ্নটোত আহিছে তোমালোকে মই প্ৰশ্নটো পঢ়ি দিয়াৰ পিছত কিন্তু তোমালোকে এনসাৰটো মোক কি কৰিব লাগিব কমেন্ট কৰি পেলাই জনাব লাগিব তোমালোকে ভিডিওটো ৰখাই লবা ৰখাই লৈ পেলাই মোক তোমালোকে তোমালোকৰ এনসাৰটো দিবা ঠিক আছে এতিয়া চাবা দীপে কি কিতাপ পঢ়িছিলে তোমালোকৰ প্ৰশ্নটোত অপচন আছে এ মহাত্মা গান্ধীৰ জীৱনী পঢ়িছিলে বি ভূপেন হাজৰিকাৰ জীৱনী পঢ়িছিলে এতিয়া তাৰ পিছত তোমালোকৰ কি আছে সি বিজ্ঞানৰ কিতাপ পঢ়িছিলে আৰু ডি তোমালোকৰ অপচন আছে ইতিহাসৰ কিতাপ পঢ়িছিলে এতিয়া তোমালোকে ভিডিওটো এইকন সময়তে ষ্টপ কৰি লোৱা মোক কমেন্ট কৰি জনোৱা তোমালোকৰ উত্তৰটো কি হয় নহলে তোমালোকে কেনেকেনো বুজি পাইছা মইতো বুজি নাপাম মইতো নাজানিম তোমালোকে কিন্তু এই ভিডিওটো ষ্টপ কৰি লৈ পেলাই হলো কমেন্ট সেকশনত কমেন্ট কৰি পেলাই তোমালোকৰ উত্তৰটো দিয়া নহলে কিন্তু মই গম নাপাম তোমালোকে বুজি পাইছা নে নাই পোৱা এতিয়া মই উত্তৰটো দিবলৈ চেষ্টা কৰিছো উত্তৰটো কি দীপে কি কিতাপ পঢ়িছিলে ভূপেন হাজৰিকাৰ জীৱনী পঢ়িছিলে তোমালোকৰ উত্তৰটো কি বি ভূপেন হাজৰিকাৰ জীৱনী পঢ়িছিলে আৰু ইয়াৰ উত্তৰটো ক'ত আছে তোমালোকে চাবা মই এটো বুজাই দিছো তোমালোকে ইয়াৰ উত্তৰটো তোমালোকে ক'ত পাইছা হেতু বুজাই দিছো এতিয়া চাবা দেই তোমালোকৰ উত্তৰটো কি আছে এখন অমূল্য কিতাপ এদিন তেওঁৰ হাতত ভূপেন হাজৰিকাৰ এখন অমূল্য জীৱনী তেওঁ পঢ়িছিলে এতিয়া বুজি পাইছা তোমালোকৰ এই অনুচ্ছেদ বিলাকৰ উত্তৰ বিলাক ক'ত আছে এতিয়া চাবা দেই তোমালোকৰ অপচন আছিলে মহাত্মা গান্ধীৰ বিজ্ঞানৰ এনেকা তেনেকুৱা ধৰণৰ তোমালোকৰ অপচন আছিলে তোমালোকৰ কিন্তু উত্তৰটো ক'ত আছে ভূপেন হাজৰিকাৰ জীৱনী তোমালোকৰ অনুচ্ছেদটোতে কিন্তু তোমালোকৰ উত্তৰটো আছে ঠিক আছে তোমালোকে এনে ধৰণে কোৱেশ্চন বিলাক সলভ কৰিবলৈ চেষ্টা কৰিবা এতিয়া চাবা ইয়াৰ পিছৰ অনুচ্ছেদটো পঢ়ো আমি ইয়াৰ পিছৰ প্ৰশ্নটো পঢ়ো আমি এতিয়া চাবা দীপৰ মনত কেতিয়া সাহিত্যৰ প্ৰতি আকৰ্ষণ জন্মিল তোমালোকৰ অপচন এত আছে কিতাপ পঢ়াৰ পিছত বিত আছে টিভি চোৱাৰ পাছত চিত আছে খেল খেলাৰ পাছত আৰু ডিত আছে বন্ধু বান্ধৱীৰ সৈতে কথা পাতি যে তোমালোকে এই সময়কণতে তোমালোকৰ ভিডিওটো ষ্টপ কৰি লোৱা ষ্টপ কৰি পেলাই তোমালোকে কমেন্ট সেকশনত কি কৰিব লাগিব কমেন্ট সেকশনত তোমালোকে উত্তৰটো দিব লাগিব ঠিক আছে এতিয়া উত্তৰটো কি হৈছে উত্তৰটো হৈছে এ কিতাপ পঢ়াৰ পাছত এতিয়া কিতাপ পঢ়াৰ পাছতটো তোমালোকৰ উত্তৰ তোমালোকে কিন্তু মই যেতিয়া তোমালোকক ষ্টপ কৰি পেলাই উত্তৰটো দিবলৈ কৈছো তোমালোকে কিন্তু ষ্টপ কৰি পেলাই কমেন্ট কৰি তোমালোকৰ উত্তৰটো দিবা নহলেতো আমি গম নাপাম তোমালোকে বুজি পাইছা নে নাই পোৱা তোমালোকৰ পৰীক্ষাটো এনেকে ধৰণে কৰিব লাগিব যেহেতু তোমালোকৰ OMR sheetত তোমালোকে পৰীক্ষাৰ ফিল আপ কৰিব লাগিব OMR sheetত পৰীক্ষা দিব লাগিব তোমালোকে ভালদৰে পঢ়িব লাগিব অনুচ্ছেদ গীতা পঢ়াৰ পাছত তোমালোকে উত্তৰটো ক'ত ফিল আপ কৰিব লাগিব OMR sheetত ফিল আপ কৰিব লাগিব তোমালোকক OMR sheetত কেনে ধৰণে পৰীক্ষা দিব লাগে কেনে ধৰণে পৰীক্ষা ফিল আপ কৰিব লাগে ছাৰহতে শিকাই আছে চিন্তা কৰিব নালাগে যেহেতু সেইকাৰণে ধুনীয়াকে পঢ়ি পেলাই অনুচ্ছেদ গীতা পঢ়ি তোমালোকে উত্তৰ গীতা কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া ইয়াৰ পিছত চাবা আমি পঢ়াম ইয়াৰ পিছত মই ইয়াৰ পিছৰ প্ৰশ্নটো চাবলৈ চেষ্টা কৰিছো এতিয়া চাবা সাহিত্যৰ দ্বাৰা কি শিকিব পাৰি তোমালোকে কোৱাচোন সাহিত্যৰ দ্বাৰা কি শিকিব পাৰি মোক কমেন্ট কৰি তোমালোকৰ অনুচ্ছেদটোত কি বুলি আছে
তোমালোকৰ অপচন আছে মিছা কথা এই আছে মিছা কথা হয় জানো মিছা কথা নহয় হয় নে নহয় তাৰপিছত আছে জীৱনৰ মূল্যৱান পাঠ শিকিব পাৰি ভাষা শিকিব পাৰি খেলৰ নিয়ম শিকিব পাৰি এতিয়া তোমালোকৰ অনুচ্ছেদটোৰ অনুসৰি অনুচ্ছেদটোত থকা অনুসৰি তোমালোকৰ ইয়াৰ উত্তৰটো কি হ'ব বাৰু কোৱাচোন তোমালোকে মোক এইকণ সময়তে ভিডিঅ'টো ষ্টপ কৰা আৰু ভিডিঅ'টো ষ্টপ কৰি কি কৰিব লাগিব মোক কমেন্ট কৰি পেলাই ইয়াৰ উত্তৰটো জনোৱা ঠিক আছে এতিয়া ইয়াৰ উত্তৰটো ক'ত আছে মই অনুচ্ছেদটোত কোনখিনিত আছে আমি বুজাই যাওঁ তেতিয়াহে তোমালোকে বুজিবা যে অনুচ্ছেদবিলাকত কেনেধৰণে অনুচ্ছেদবোৰ পঢ়ি পেলাই উত্তৰবোৰ কৰিব লাগে এতিয়া চাবা সাহিত্যৰ দ্বাৰা কি শিকিব পাৰি বুলি তোমালোকৰ অনুচ্ছেদটোত ক'ত উল্লেখ কৰা আছে ইয়াত অপচন দিয়া আছে এ মিছা কথা এটো হয় জানো নহয় তাৰপিছত আছে জীৱনৰ মূল্যৱান পাঠ তাৰপিছত সি নম্বৰত আছে ভাষা আৰু ডিত আছে খেলৰ নিয়ম এতিয়া চাবা ক'ত আছে আমি চাবলৈ যাওঁ এতিয়া চাবা দেই তাৰ পৰা মাত্ৰ শিক্ষাই নহয় জীৱনৰ মূল্যৱান পাঠো শিকিব পাৰি এতিয়া ক'ৰ পৰা শিকিব পাৰি দীপে যেতিয়া কিতাপখন পঢ়িলে কিতাপখন পঢ়াৰ পাছত দীপৰ সাহিত্যৰ প্ৰতি তাৰ আকৰ্ষণ বাঢ়িলে আকৰ্ষণ বঢ়াৰ পাছত সি উল্লেখ কৰিলে যে কিতাপৰ পৃষ্ঠাবোৰত লুকাই থাকে আমাৰ সমাজৰ বিভিন্ন ধাৰণা আৰু চিন্তা ভাৱনা তাৰ পৰা মাত্ৰ শিক্ষাই নহয় কি নহয় অকল শিক্ষাই নহয় জীৱনৰ মূল্যৱান পাঠো শিকিব পাৰি ঠিক আছে জীৱনৰ মূল্যৱান পাঠো শিকিব পাৰি এতিয়া তোমালোকৰ উত্তৰটোৰ অপচন কি আছে এ বি সি ডি কি বুলি দিয়া আছিলে মিছা কথা ক'বলৈ শিকি হয়নে নহয় তাৰপিছত কি আছিলে জীৱনৰ মূল্যৱান পাঠ বুলি আছিলে তাৰপিছত ভাষা বুলি আছিলে আৰু সি আছে ডি আছে খেলৰ নিয়ম এতিয়া তোমালোকে এইকণ সময়তে মই যে কৈছিলো তোমালোকে উত্তৰটো পাৰিছেনে নাই পৰা কমেন্ট কৰি জনাইছা কমেন্ট কৰি নিশ্চয় জনাব লাগিব এতিয়া মই উত্তৰটো ক'বলৈ গৈ আছো তোমালোকৰ আমি অনুচ্ছেদটোত চালো অনুচ্ছেদটোত কি উল্লেখ আছে এতিয়া উত্তৰটো হৈছে জীৱনৰ মূল্যৱান পাঠ সাহিত্যৰ দ্বাৰা তোমালোকৰ অনুচ্ছেদটো অনুসৰি কি বুলি আছে উত্তৰটো সাহিত্যৰ দ্বাৰা জীৱনৰ মূল্যৱান পাঠ শিকিব পাৰি এতিয়া চাবা তোমালোকে কিন্তু কমেন্ট কৰি ভিডিঅ'টো ষ্টপ কৰি মোক উত্তৰটো জনাব লাগিব মই জনোৱাৰ আগতে মই যেতিয়া কৈছো তোমালোকে ভিডিঅ'টো ষ্টপ কৰি লোৱা বুলি তেতিয়া কিন্তু জনাব লাগিব এতিয়া চাবা ইয়াৰ পিছৰ প্ৰশ্নটো সাহিত্যক কি বুলি কোৱা হয় সাহিত্যক কি বুলি কোৱা হয় তোমালোকৰ মই আকৌ যামনে এতিয়া মই ওপৰলৈ যোৱাৰ আগতে তোমালোকে কিন্তু মোক কমেন্ট কৰি পেলাই তোমালোকৰ উত্তৰটো দিয়া এতিয়া চোৱা সাহিত্য কি বুলি কোৱা হয় অপচন আছে এ জীৱন বুলি কোৱা হয় বি সমাজৰ দৰ্পণ বুলি কোৱা হয় সি সংগীত বুলি কোৱা হয় আৰু ডি ক্ৰিয়া বুলি কোৱা হয় এতিয়া আমি ওপৰলৈ যাম তোমালোকে কিন্তু একন সময়তে ভিডিঅ'টো ষ্টপ কৰা ভিডিঅ'টো ষ্টপ কৰি মোক কমেন্ট কৰি পেলাই তোমালোকৰ উত্তৰটো জনোৱা এতিয়া চাবা অনুচ্ছেদটোত কি আছে অনুচ্ছেদটোত আছে সাহিত্যক সমাজৰ দৰ্পণ বুলি কোৱা হয় দীপে বুজিলে যে সাহিত্যকে সমাজৰ দৰ্পণ বুলি কোৱা হয় আৰু তোমালোকৰ কোৱেশ্চনটোত কি আছিলে অপচন সাহিত্যক কি বুলি কোৱা হয় বুলি তোমালোকৰ কোৱেশ্চনত এনসাৰটোত কি বুলি আছিলে অপচন কি বুলি আছিলে সাহিত্যক কি বুলি কোৱা হয় তোমালোকৰ এ অপচন আছিলে সাহিত্যক এই জীৱন বুলি কোৱা হয় বি আছিলে সমাজৰ দৰ্পণ বুলি কোৱা হয় আৰু সি আছিলে সংগীত আৰু ডি আছিলে ক্ৰিয়া এতিয়া তোমালোকৰ উত্তৰটো কি উত্তৰটো হৈছে বি সমাজৰ দৰ্পণ সবেই চাগে কমেন্ট কৰি ধুনীয়াকৈ জনাই চাই মই গম পাইছো আমাৰ ল'ৰা-ছোৱালীখিনিয়ে বুজি পায় হয়নে নহয় শেষত দীপে কি সিদ্ধান্ত লৈছিলে এটো মই কিন্তু ওপৰলৈ নাযাওঁ সকলোৱে কিন্তু পাৰিব লাগে হয়নে নহয় এটো মই ওপৰত গৈ পেলাই কি আছিলে অনুচ্ছেদটোত বুজাবলৈ নাযাওঁ মই তোমালোকক উদাহৰণ দি পেলাই অনুচ্ছেদটোত কেনে ধৰণে গৈ পেলাই তোমালোকে উত্তৰবোৰ কৰিব লাগে উত্তৰ বুজে তোমালোকৰ অনুচ্ছেদবিলাকতে উল্লেখ হৈ থাকে সেইখিনি কথা বুজাবলৈহে তোমালোকক মই ওপৰৰ অনুচ্ছেদটো দেখাবলৈ গৈছিলো তোমালোকে এইটো চাবা 5 নম্বৰটো শেষত দীপে কি সিদ্ধান্ত ললে
শেষত দীপে কি সিদ্ধান্ত ললে এ অপচন আছে খেল শিকিব লাগিব খেল শিকিব বি আছে নতুন নতুন কিতাপ পঢ়িব আৰু চি আছে সংগীত শিকিব আৰু ডি আছে মিছা কথা ক'ব শিকিব এতিয়া তোমালোকে ভিডিঅ'টো একণতে ষ্টপ কৰা ষ্টপ কৰি পেলাই তোমালোকৰ উত্তৰটো দিয়া উত্তৰটো কি হয় মোক কমেন্ট কৰি পেলাই জনোৱা এতিয়া মই কিন্তু উত্তৰটো কৈ দিব পাৰো কিন্তু তোমালোকে কমেন্ট কৰি জনাইছানে নাই জনোৱা সেইটো কিন্তু তোমালোকে বুজি পাইছা না বুজি পাইছানে নাই পোৱা মই তেতিয়াহে গম পাম বুজিছা এতিয়া চাবা ইয়াৰ উত্তৰটো হৈছে শেষত দীপে কি সিদ্ধান্ত ললে খেল খেলিব লাগিব এইটো নহয় হয়নে নহয় ইয়াতটো খেলৰ কথা উল্লেখে নাই অনুচ্ছেদটোত হয়নে নহয় তাৰপিছত সংগীত শিকিব লাগিব মিছা কথা ক'ব মিছা কথাটো নহয় নহয় মিছা কথাও নহয় সংগীত শিকিব এটোও নহয় এটা উত্তৰটো কি হ'ব নতুন নতুন কিতাপ পঢ়িব দীপে শেষত সিদ্ধান্ত এটোৱে লৈছিলে যে সি নতুন নতুন কিতাপ পঢ়িব তোমালোকৰ অনুচ্ছেদটোত উল্লেখ আছে দীপে সৰুৰে পৰাই কিতাপ পঢ়ি ভাল পাইছিলে পঞ্চম শ্ৰেণী থকাৰ অৱস্থাত সি ভূপেন হাজৰিকাৰ জীৱনী কিতাপখন পঢ়িছিলে আৰু ভূপেন হাজৰিকাৰ জীৱনী কিতাপখন পঢ়াৰ পাছত তাৰ সাহিত্যৰ প্ৰতি আকৰ্ষণ হৈছিলে সি আৰু সাহিত্য যে জীৱনৰ সমাজ জীৱনৰ দাপোন স্বৰূপ সেইখিনি কথা সি কিতাপখন পঢ়াৰ পাছত বুজি পালে আৰু সি কিতাপখনৰ প্ৰত্যেকটো পৃষ্ঠাই অকল শিক্ষাই নহয় জীৱনৰ মূল ধাৰণাবিলাকো শিকায় আৰু তাৰ পাছত সি সিদ্ধান্ত ললে সি সদায় এখন নতুন নতুন কিতাপ পঢ়িব ঠিক আছে তোমালোকৰ অনুচ্ছেদটোত কিন্তু এইখিনিয়ে উল্লেখ আছে তোমালোকে কোনো কাৰণত ভয় খাব নালাগে তোমালোকে উত্তৰবোৰ যেতিয়া কৰিবা উত্তৰবোৰ কৰোতেনে তোমালোকে কি কৰিব লাগিব খুব সুন্দৰকৈ তোমালোকে অনুচ্ছেদটো পঢ়িবা অনুচ্ছেদটো পঢ়াৰ পাছত তোমালোকৰ উত্তৰটো কিন্তু সেই অনুচ্ছেদটোতে থাকিব তোমালোকে অপচন বহুত দিয়া থাকিব তোমালোকক অপচন 1 2 3 4 তোমালোকক 4টা অপচন দিয়া থাকিব সেই অপচন গিটাত তোমালোকৰ শুদ্ধ উত্তৰটো তোমালোকৰ অনুচ্ছেদটোত আছে নে নাই তোমালোকে চাব লাগিব উত্তৰটো কি বিচাৰিছে হেতু চাব লাগিব অনুচ্ছেদটোত কি উল্লেখ আছে আৰু অনুচ্ছেদটোৰ মতে তোমালোকৰ উত্তৰটো অপচন গিটাত আছে নে নাই তোমালোকে চাব লাগিব এতিয়া তোমালোকৰ এই অনুচ্ছেদটোত এটো উল্লেখ আছিল নেকি খেল শিকিব লাগিব বুলি উল্লেখটো নাছিলে সংগীত শিকিব লাগিব হেয়াটো উল্লেখ নাছিলে তাত শিকিব মিছা কথা কোৱা হেতুটো উল্লেখ নাছিলে অনুচ্ছেদটোত কি উল্লেখ আছে অনুচ্ছেদটোত উল্লেখ আছে নতুন নতুন কিতাপ পঢ়িব এতিয়া ইয়াৰ ওপৰতো চাবা সাহিত্য কি বুলি কোৱা হয় তোমালোকৰ ওপৰত কি বুলি লিখা আছে অনুচ্ছেদটোত জীৱন বুলি লিখা আছে জানো নাই অনুচ্ছেদটোত সংগীত বুলি লিখা আছে জানো নাই অনুচ্ছেদটোত ক্ৰিয়া বুলিও লিখা নাই অনুচ্ছেদটোত কি বুলি উল্লেখ আছে সাহিত্য হৈছে সমাজ দৰ্পণ বুলি লিখা আছে ঠিক আছে তোমালোকে এনে ধৰণেৰে কোৱেশ্চনখিনিৰ এনসাৰ কৰিব লাগিব অনুচ্ছেদটো তোমালোকে বাৰম্বাৰ পঢ়ি চাবা অনুচ্ছেদটো তোমালোকে এবাৰ পঢ়িছা বুজি পোৱা নাই আকৌবাৰ পঢ়িছা যদি বুজি পোৱা নাই তিনিবাৰ পঢ়ি চাবা তাৰ পিছতহে তোমালোকে কিন্তু এই উত্তৰখিনি কৰিব পাৰিবা আৰু তাৰ বাবে তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে যদি বুজি পোৱা নাই কমেন্ট সেকশনত কমেন্ট কৰিবা নহলেতো তোমালোকৰ সন্ধিয়া ক্লাছত তোমালোকে সুধিব পাৰিবা যে কিবা বুজি পোৱা নাই মেম বা আপুনি বুজাই দিয়ক তোমালোকে আমাক সুধিব পাৰিবা ডাউটখিনি আমি ক্লিয়াৰ কৰি দিম জেএনভি গাইড ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো